নমস্কাৰ বন্ধু বান্ধৱীসকল মই বন্দিতা আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি বেলেগ এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে আমাৰ কাৰণে বহুত বেছি সুখৰ আৰু অলপ হ'লেও দুখো আছে তাৰ লগতে আৰু সুখ বহুতেই বেছি সুখ পাইছোঁ আমি খবৰটোনো কি তাকে জনাবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া নুপুৰক দেখা পাইছে বহুত দিনৰ মূৰত এজনী ওলাইছেহি আজি মোবাইলৰ আগত আৰু তাই খেলি আছে তাইও বহুত বেয়া লাগিছে ভালো লাগিছে দুইটা জড়িত হৈ আছে আৰু আজি ভিডিঅ'টো কিনো ভাল কিনো বেয়া তাকে আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাব বুলি যেহেতু এতিয়া মই এয়া ওলাই লৈছোঁ ধুনীয়াকৈ ওলাম আৰু ৰেডি হৈছোঁ আৰু টাউনলৈ যাম ছোৱালীজনীকো লগ পাম আৰু তাইৰ লগতে টাউনত বজাৰ কৰিম আৰু খবৰটো আপোনালোকক জনাম তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো আৰু যিসকলে প্ৰথম ভিডিঅ'টো চাব তেখেতলোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হয়নে কৈ দিয়া বাই নহয় বাই নকয় নহয় এতিয়া কিবা এটা কোৱা আমাৰ নুপুৰও ভাল খবৰ আছে আপোনালোকৰ আগত দিম বাৰু সেইখিনিও ভিডিঅ'টোৰ মাজতে ইমান গৰম উঠিছে দুখী ভাগৰ আহি বহিছোঁহি এতিয়া ছোৱালী অভিজিতো যাবগৈ নহয় একেলগে বোলো আজি ম'ম' খাওঁ ন অভিজিত আৰু নেপাওঁ ন লগ থকাৰ কাৰণে সেয়া বজাৰ কৰি থৈ ল'লোঁ ধুনীয়াকৈ অঁ এয়া বেগ এটা আনিছে বেগ দেখাই যাইছোঁ বহুত বেছি কষ্ট হ'ল আজি এয়া বহুতখিনি বজাৰ কৰিলোঁ দিলেহে টুকটাকৈ আৰু এতিয়া আৰু বজাৰবোৰ নেদেখাওঁ বুলি ভাবিছোঁ কিন্তু দেখাম ঘৰত পাৰিলে দেখাম বাৰু অলপ চলপ তাকে আৰু মনটো বেয়া আৰু এয়া বন্ধু বান্ধৱীসকল দেখিবলৈ পাইছে কালি কি হ'ল কথাটো ভিডিঅ' কৰা নহ'লে সেয়া বজাৰ কৰি আহিলোঁ বজাৰখিনিও নেসামৰিলোঁ ইমানেই ভাগৰ লাগিলে য'তে ত'তে পেলাই থৈ দিলোঁ আৰু এতিয়া সামৰিম লাহেকৈ আৰু মোৰ কথাটোৰ ওচৰ চাপি আহিছে কিনো কথাটো কি হ'ল ছোৱালীজনীয়ে চাকৰি এটা পাইছে বহুত দূৰত নাচিকত মহাৰাষ্ট্ৰৰ নাচিকত পাইছে তাকে তাইক থ'বলৈ যাম বুলিও ওলাইছোঁ আমি কোন যাওঁ এতিয়া আৰু বহুত ভাল লাগিছে তাই এটা চাকৰি পাইছে পঢ়ি থকা অৱস্থাতে অপাৰেটিং ইঞ্জিনিয়াৰ তাই মেকানিকেল ইঞ্জিনিয়াৰিঙত পঢ়ি আছিল আৰু এইবাৰ শেষ তাই এতিয়া পৰীক্ষাও আদায় হ'ল ফাইনেল পৰীক্ষা দিলে এইবাৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা কৰি আছিলে তাৰপিছত এতিয়া কথাটো কি হ'ল আমি থ'বগৈ লাগিব বহুত বেয়া লাগিছে এবছৰলৈ তাই ওলাবও নাপায় আহিব নোৱাৰিব ঘৰলৈ হয়তো ছুটি নাপাব বহুত বেয়া লাগিছে আৰু ইমান দিন লোকৰ মাজত ৰাখিলোঁ এতিয়া বিদায় দিব লাগিব তাইক আৰু আজি খুৰীয়েকে ভাত খাবলৈ মাতিছে তাইক তাইৰ অকণমান ক্লিপ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আশীৰ্বাদ কৰিব এই সুযোগতে কৈছোঁ ছোৱালীজনী যে জীৱনটো সুন্দৰভাৱে আগুৱাই যাব পাৰে ভালদৰে দেহা পানী গা মূৰ ভালে থাকক সেইটোকে কামনা কৰিছোঁ আমিও আৰু আপোনালোকেও যাতে তেনেদৰে ভগৱানৰ ওচৰত কামনা কৰে তাই যে ভাল হয় আশীৰ্বাদ কৰক আৰু সেয়াই তাকে আৰু কি ক'ত হয় দেখাম বুলি ভাবিছোঁ আগলৈ চাই থাকিব ভিডিঅ'টো বনাই যাম আৰু ঠিক আছে এয়া বন্ধু বান্ধৱীসকল আজি দিনটো গ'ল আৰু যেনে তেনে ছোৱালীজনীও ইতিমধ্যে এয়া পালেহি ঘৰ এয়া দেখিছেনে ব্লেংকেট লৈ ঠাণ্ডা লাগিছে হয়নে বৰষুণত তিতা হৈ গ'ল তাই এতিয়া ধুনীয়াকৈ মেগী চেগি বনাই দিলোঁ একদম পনীয়া মেগী বুট ভাজি বনাই দিলোঁ ন পিঁয়াজ দি তাৰপিছত এতিয়া তাই আহিল আৰু এতিয়া কাইলৈৰ পৰা আকৌ বজাৰ সমাৰ হ'ব হয়তো আৰু কি ক'ম আৰু বতৰ বেয়াৰ কাৰণে অৱস্থা নাই এতিয়া দেখিছেনে আমাৰ একদম তাই পূৰা বস্তু বাহনি এয়া এনেকৈ পেলাই থৈছে এয়া হোষ্টেলৰ পৰা অনা হৈ গ'ল আৰু এতিয়া এইখিনি চিজিল লগা খুৰাকে আনি দিলে আৰু তাইক মই নগ'লোৱে তাহে এতিয়া সেইখিনি সামৰি সুতৰি ল'ম আৰু ধুনীয়াকৈ তাৰপিছত আৰু কি ক'ত হয় আৰু হৈ থাকিব আৰু লাহেকৈ আজি হঠাতে আহি গ'লোঁ ভাইটিৰ ঘৰত ভাত খাবলৈ মাতিলে আমাৰ ভাই বোৱাৰী কবিতা এইজনী দেখাই দিওঁ দেখুৱাই নাই নহয় আজিলৈকে এইফালে চোৱা কবিতা আন্ধাৰ হৈছে মুখখন হ'লেও দেখিছা নাই পোহৰ হৈছে আৰু এইফালে এই আমাৰ কবিতা আৰু কবিতাৰ ঘৰত হেপিত নিমন্ত্ৰণ দিলে আৰু লগতে আমিও আহিলোঁ এয়া ভাত খাইছে আমাৰ ইয়াৰ বিশেষ একদম ৰিচা হয়নে ৰিচা হাই দিয়া আকৌ ৰিচা এয়া ভাত খাবলৈ লৈছে কি মাংস ৰিচা ছাগলী মাংস লাজ কৰিছে তাকে আৰু এতিয়া ছোৱালীজনীক চবে মৰম কৰিছে আৰু আশীৰ্বাদো দিছে মামীয়েকহঁতে আকৌ হয়নে বাৰু ধুনীয়াকৈ সেয়াই আৰু তাকে দেখাই দিলোঁ সকলোকে
এয়া বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ মাজতে মানে কি হ'ল অৱশেষত আমাৰ ছোৱালীজনী যোৱা দিনটো পাই গ'লহি কাইলৈ তাই যাবগৈ আৰু গুৱাহাটীলৈ যাব তাৰপিছত মুম্বাই যাব ফ্লাইটত তাৰপিছত নাচিক আৰু এতিয়া ভাল লাগিছে কি গম পাইছে নাই কালিয়ে আহিলে আমাৰ দেহাৰ লগত ছোৱালী জয়শ্ৰী এজনী বৰ মৰমৰ মোৰ পাই একদম ঐশ্বৰিকাৰ খবৰ ল'বলৈ পাই গ'লহি তাই কালিয়ে আহিলে কেনেকুৱা লাগিছে ঐশ্বৰিকাক এতিয়া বিদায় দিবলৈ পাই ভালো লাগিছে যাবগৈ মানে বেয়াও লাগিছে বহুত দুখ লাগিছে ন একদম এও মানে গিফ্ট দিছে তাইক একদম দুইজনী গবা গবকৈ কন্দা কটা বিয়াহে দিছে যেনিবা হ'লেও বেয়া লাগিছে আৰু ন যথেষ্টখিনি হ'ব মই কৈছোঁ আৰু আমাৰ ঘৰলৈকে আহি থাকিবা আৰু ঐশ্বৰিকা পোৱাৰ আগতে লাগিব আকৌ তাই ছুটীত আহিলে আহিবা দেই অঁ আৰু এয়া ছোৱালী পূৰা ব্যস্ত কি কৰিছা দেহা ঠিক কৰিছা আজি দিনটো কেনেকুৱা লাগিছে খুৰীয়েও গিফ্ট দিছে ন ভায়েকে কি ধুনীয়া এখন আৰ্ট কৰি দিছে এইখন দেখাই দিয়াচোন দিছেনে ভায়েকে সৰু ভায়েকে দিছে ইমান মানে দুখ লাগিছে এইখন দিছে আমাৰ খুৰী আৰু খুৰাই ইমান ধুনীয়াকৈ লিখি দিছে ন আৰু আমাৰ জয়শ্ৰীয়ে দিছে নহয় এইখন দিছে মোৰ এটা সপোন আছিল উল্টাকৈ ওলাইছে এতিয়া মই ভিডিঅ'টো এনেকৈ কোৱাৰ কাৰণে এইখন দিছে জয়শ্ৰী ইমান ধুনীয়াকৈ লিখি দিছে মানে মই আৱেগিক হৈ পৰিছোঁ আৰু নেকান্দো বুলি ভাবি আছিলোঁ কেলেনো কান্দিম কিন্তু যিমানেই নহওক মাক নহয় জানো ইমান দূৰত থাকিব ছোৱালীজনী হঠাতে চাওঁ বুলিলে চাব নোৱাৰোঁ যাওঁ বুলিলে যাব নোৱাৰিম বহুত দূৰলৈ গুচি গৈছেগৈ সেইকাৰণে মানে বেয়া লাগিছে কিন্তু তেওঁলোকো আৱেগিক হৈ পৰিছে সেয়াই এতিয়া আজি শেষ নিশা আমাৰ ঘৰত ছোৱালীজনী মোৰ দেহা কলিজাকণৰ শেষ নিশা আজি এইকণ যাবগৈ নহয় বৰ দুখ লাগি আছে তাৰপিছত এতিয়া কাইলৈ ৰাতিপুৱা আকৌ বেলেগ যাত্ৰা হ'ব আমি ওলাই লৈছোঁ আৰু আজি একদম দেওবাৰ আজি এতিয়া আমাৰ গাড়ী আছে গুৱাহাটীলৈকে এয়া ধুনীয়াকৈ দুইজনী ওলাই লৈছোঁ আৰু দেউতাকো ভাত কেইটামান খাই লৈছে অকণমান ভাত বনালোঁ আৰু খাব ওলাইছোঁ আৰু গুৱাহাটী পালোহি যোৰহাটৰ পৰা হয়নে বহুত এয়া অভিজিতো আহিছে এয়া এওঁ হৈছে চাকৰি আৰু এজনৰো হৈছে একেলগে তিনিওজনা একে ঠাইতে হৈছে আৰু বাৰু আৰু ভাল লাগিছে সেইটো কাৰণে অভিজিতৰ লগত যাব যিহেতু তাৰপিছত এতিয়া আমি গৈ আছোঁ ক'ত এয়াৰপৰ্টৰ ওচৰতে ৰুম ভাড়া লৈছোঁ তাতে থাকিম গেষ্ট হাউচ কাইলৈ আমাৰ ফ্লাইট আছে আৰু এতিয়া লাহেকৈ আহি আছোঁ আৰু এয়া গুৱাহাটীত ভৰি দিলোঁ আৰু ইতিমধ্যে আমি আহি পালোঁহি গুৱাহাটী পাই ৰুম এটা ল'লোঁ সেয়া ইয়াতে আছোঁ গেষ্ট হাউচত তাৰপিছত আৰু এতিয়া লাহেকৈ গা পা ধুই আকৌ অকণমান ওলাই যাম কিবা এটা খাই বৈ ল'ম নে কি কোৱা দেখা খাবানে কিবা খাবা কেনেকুৱা লাগিছে ৰুমটো ভাল লাগিছে ন চব সুবিধা আছে লেট্ৰিন বাথৰুম কুলাৰ এতিয়া আমি ওলাই লওঁ ধুনীয়াকৈ চাহ তাহ অকণ খাম বাহিৰতে আকৌ ভাত চাত দি অৰ্ডাৰ চৰ্ডাৰ কৰিবলৈ কাৰণে ওলাই লৈছোঁ ৰুমৰ পৰা